বন্ধুসকল আজি মই খেতিত কাম বন কৰিলোঁ তিতা কেৰেলা খেতিত। তো কথা হ'ল কি তিতা কেৰেলাৰ খেতিত আপোনালোকে যেতিয়া নিকানি কাম কৰিব এয়া চাওক মই চাফা কৰি দিলোঁ গুৰিখিনি। তাৰমানে বিন গছৰ মাজে মাজে তাৰমানে ঘাঁহ হৈছে আৰু কেৰেলাৰ যিটো লাইন আছে সেই লাইন বৰাবৰ তাৰমানে কি হৈছে ঘাঁহ উঠিছে। সেইকাৰণে মই আজি কি কৰিলোঁ চাফা কৰিলোঁ। কেৰেলা গছত যথেষ্ট কেৰেলা আহি আছে। তো আপোনালোকে কেৰেলাৰ খেতি কৰিছে নেকি? যদি কৰিছে তো ধন্যবাদ আপোনালোকক। আপোনালোকে এই বছৰ 2024 বৰ্ষত কিন্তু কেৰেলাৰ এটা খেল হ'ব। প্ৰথম অৱস্থাত যিসকল কৃষক বন্ধুৱে তাৰমানে কেৰেলাৰ গুটিখিনি লগাইছিল, গছখিনি অলৰেডি চাঙত গৈ পাইছিল, কেৰেলা দুটা এটাকৈ লাগিছিল, ডাইৰেক্টলি পকি গৈ আছে। তাৰ কাৰণে এনেকুৱা ধৰণৰ জ্বলন্ত সমস্যা আমালোকৰ মাজত আহি পৰিছে। কিন্তু আপোনালোকে যদি মোৰ নিচিনাকৈ আপোনালোকে অকণমান ঢাল ছিজনত আপোনালোকে কেৰেলা খেতি কৰিছে তেনেহ'লে কিন্তু আপোনালোকৰ কাৰণে বহুত এটা ভাল সোণালী সুযোগ। আপোনালোকে কিন্তু যথেষ্ট পৰিমাণে কেৰেলা বিক্ৰী কৰিব পাৰিব। ঢাল ছিজনত যি কেৰেলা খেতি লগোৱা হৈছে তাৰমানে গৈ তাৰমানে আগমুহূৰ্তত আহিব। এতিয়া আগমুহূৰ্তত যিখিনি খেতি কৰিছিল সেইখিনি এতিয়া ডাইৰেক্টলি খেতিৰ পৰা গছখিনি টানি উঠাই দিব লগা হৈ আছে। এনেকুৱা অৱস্থা, গছত যিমানে কেৰেলা লাগি থাকে সিমানেই পকি থাকে। তো বন্ধুসকল আজি ইয়াত নিকানি কাম কৰিলোঁ। ইফালে জলকীয়া খেতিও নিকানি কাম কৰিলোঁ। ইফালে আপোনালোকে চাব পাৰিছে, এয়া চাওক জলকীয়া খেতি আপোনালোকে দেখা পাই আছে। তো আধা বিঘা মাটি মই এটা হেৰি লৈছিলোঁ, লেবাৰ মাতিছিলোঁ। লেবাৰক লৈ এই মাত্ৰ মই যাব দিলোঁ লেবাৰজনক। তাৰ কাৰণ সন্ধিয়াৰ আগমুহূৰ্তত ইয়াক যাব দিব লাগে। ভাটিবেলি হৈছে 4টামান বজাত আমাৰ ইফালে যাব দিয়া হয়, যিখিনি লেবাৰ লোৱা হয় এখেতক। এয়া চাওক জলকীয়া খেতি নিকানি কাম কৰি দিলোঁ, একদম পূৰা চাফা কৰি দিলোঁ। যথেষ্ট পৰিমাণে ঘাঁহ হৈছিল। আৰু কথা হ'ল কি তিতা কেৰেলা খেতিত মই গোবৰ দিম, এতিয়া নিকানি কাম কৰিম, পানী দি দিম। খেতি জলকীয়া খেতিটো মই পানী দিম, পানী দিয়াৰ পিছত মই অলৰেডি কি কৰিম গোবৰ দিম। আৰু এটা কথা হ'ল কি ইফালে এই চাওক আপোনালোকে চাব পাৰিছে খেতিত পানী দি থকা হৈ আছে, তাৰমানে কি মাটি শুকাই গৈছে। এয়া চাওক বেঙেনা, মেটেল বেঙেনাৰ পুলি মই নিজে পেলাইছোঁ। মই ইয়াত 1 বিঘা মাটি মেটেল বেঙেনা লগাম। এয়া চাওক পাইপ দেখা পাই আছে আপোনালোকে, পানীৰ যোগান ধৰা হৈছে খেতিত যাতে শুকাই নাযায়, তাৰ কাৰণে মই ব্যৱস্থা কৰিছোঁ। তো ইফালে আপোনালোকে যিখিনি জলকীয়া খেতি চাব পাৰিছে এইখিনি হ'ল আকাশী টেন। মই আগত যিখন খেতি দেখুৱালোঁ সেইটো হ'ল লোকেল জাতীয় জলকীয়া, বুলেট জলকীয়া বুলিও কয়। তো বুলেট জলকীয়াৰ চাহিদা কিন্তু বজাৰত বহুত ভাল এটা ডিমাণ্ড আছে। তো ইফালে আপোনালোকক লৈ গৈ আছোঁ। আৰু 1 বিঘা মাটি তিতা কেৰেলা খেতি আছে। এই খেতিত তাৰমানে কাম বন ক্লিয়াৰ হৈছে। এতিয়া গোবৰ সাৰ দি দিয়া হ'ব, আজি পানী দিয়া হ'ল। এই চাওক আপোনালোকৰ ফালে কেনেকুৱা ধৰণৰ গোবৰ সাৰ আপোনালোকে দিয়ে নাজানো, কিন্তু আমি যদি খেতি কৰোঁ আমাৰ ইফালৰ মানুহখিনিয়ে চাওক ইমান ধুনীয়াকৈ খেতিত গোবৰ দিয়ে। ইয়াত ধৰক 3 গাড়ী গোবৰ দি দিয়া হৈছে, মাজে মাজে থৈ দিয়া হৈছে। চাব পাৰিছে আপোনালোকে। 2টা খেতি আপোনালোকক যি দেখুৱালোঁ ৰৌচন তিতা কেৰেলা। তো বন্ধুসকল আপোনালোকে মোৰ চেনেলৰ নতুন হৈ থাকিলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল ঘণ্টিটো আপোনালোকে বজাই দিব। আপোনালোকে নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তো কথা হ'ল আপোনালোকৰ লগত মই আপোনালোকক মোৰ গোটেই দিন কৰা কাম বনৰ কথা শ্বেয়াৰ কৰিলোঁ। তো বেয়া নাপাব, আপোনালোকে যাতে এনেকুৱা ধৰণৰ কামৰ লগত লিপ্ত হৈ থাকে, কাম বন কৰিব পাৰে, আপোনালোকৰ খেতি যাতে ভাল হয় সেই আশা কৰিছোঁ। তো দেৰি নকৰি মই আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম। কিন্তু তাৰ আগতে মই ইফালে অকণমান বন্ধাকবি খেতি আছে। বন্ধাকবি খেতিত যথেষ্ট পৰিমাণে ভাল এটা চেহেৰা দেখা পোৱা গৈ আছে ঢাল ছিজনত। এতিয়া চাব পাৰিছে আপোনালোকে 1 বিঘা মাটি বন্ধাকবি আছে। যদি আপোনালোকে ভাবিছে এতিয়াও বন্ধাকবি আপোনালোকে যদি গুটি পেলাইখিনি লগায় তেনেহ'লে আপোনালোকে কিন্তু ভাল এটা দাম পাব। এতিয়া কিন্তু বৰ্ষাকালিত আহি যাব, বৰষুণ যেতিয়া নামিব তেতিয়া বন্ধাকবি বিক্ৰী কৰিব পাৰিব। তেতিয়া কিন্তু এটা বন্ধাকবিৰ আপোনালোকে 20ৰ পৰা 30 টকাকৈ বিক্ৰী কৰিব পাৰিব। তো কথা হ'ল আপোনালোকে কৰক, আপোনালোকে সফল হওক সেয়া কামনা কৰোঁ। তো বন্ধুসকল আজিলৈ এৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক লগ পাম। মোৰ গাটো বেছি এটা ভাল নহয়, তথাপি মই আজি আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকৰ খবৰ কেনে আছে মোক জনাব। অকণমান মই ফেভাৰত ভুগি আছোঁ, জ্বৰ হৈ আছে, ঠাণ্ডাৰ প্ৰকোপ লাগিছে, অকণমান গৰমৰ প্ৰভাৱ পৰিছে। লাহে লাহে মানুহৰ জ্বৰ হৈ থাকিব। তো কথা হ'ল আপোনালোকে এনেকুৱা ধৰণৰ খেতিৰ লগত জড়িত হৈ থাকক সেই আশাৰে আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।